কুলিচৰাৰ বিননি ও বসন্তৰ জাননী ও বিহু বিহু লাগিছে গাত ও হায় ও ঢোলত চাপৰ মাৰি ও ধুলিয়া ওলাইছে ও বাগদা ৰাইজে আকোৱালি লৈছে মইনামতি তোমালোকৰ ঘৰলৈ মইনামতি তোমালোকৰ ঘৰলৈ মইনামতি সদায় যাব পাৰো মই মইনামতি যদি দিয়া মৰমৰ যদি দিয়া মৰমৰ মা উলিতা মলৰে পুলৈ মাজনী উলিতা মৰৰে উলি নাচনী উলিতা মৰৰে ঐ উলিতা মলৰে বুলি হিলবাৰী চৰাই কৰে ৰঙেলি হিলবাৰী চৰাই কৰে হিলবাৰী চৰাই আহো পঙিলি কোকাল ভাঙি কোকাল ভাঙি দিনীয়া বিহু নৃত্য আৰু বিহুৰ লগত আনুষংগিক যি বাদ্যযন্ত্ৰ সাজ পোছাকৰ বিষয়ে যি এখন কৰ্মশালা হৈ গ'ল আজি সফল সামৰণি হ'ল। এই সফল সামৰণি অনুষ্ঠানত আমি নিজে উপস্থিত থাকি নিজকে ধন্য মানিছোঁ। যিহেতু আজি আমাৰ মাৰ্চৰ 23 তাৰিখ ন, আৰু বেছি দিন নাই বিহুলৈকে। বিহুৰ লগত সংগতি ৰাখিয়ে বাগদা আঞ্চলিক ছাত্ৰ সন্থাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সুন্দৰভাৱে ব্যৱস্থিতভাৱে উঠি অহা প্ৰজন্মৰ এই যুৱক যুৱতীসকলক বিহু নৃত্যৰ বিষয়ে বা বিহু ঢোল বিহুৰ লগত আনুষংগিক পেঁপা গগনা সুতুলি এই গোটেইখিনি কথা নাহৰ তগৰ কপৌ ফুল আচতি লগতে আমাৰ গগনা এই আটাইবিলাক কথা সুন্দৰভাৱে শিকাই দিছে সুন্দৰ সুন্দৰ মাষ্টাৰ ট্ৰেইনাৰ লৈ মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। আগন্তুক বৰ্ষবোৰতো এইদৰে উঠি অহা প্ৰজন্মৰ যুৱক যুৱতীসকলক আমাৰ কৃষ্টি সংস্কৃতিৰ লগতে অসমীয়া এই বাপতি সাহোন ৰঙালী বিহু ভাগি আমি কিদৰে অনুষ্ঠিত কৰিব লাগে সেই বিষয়ে যি জ্ঞান দিছে তাৰ বাবে মই ছাত্ৰ সন্থাৰ আটাইকেইজন শ্ৰদ্ধাভাজন ৰাইজ লগতে বাগদাবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই সকলোতে জানো, মই বিহু গাবও জানো, নাম গাবও জানো, খেল খেলিবও জানো, ধান কাটিবও জানো, ভুই ৰুবও জানো, অকল সমাজ সেৱা কেনেকৈ কৰিব লাগে ভালদৰে জানো। কাৰণ সৰুৰ পৰা আমি সমাজ সেৱা কৰি ডাঙৰ হৈছোঁ। মই প্ৰথমে সমাজ সেৱক, তাৰপিছতে ৰাজনীতি। কিছুমানে ৰাজনীতি আহি সমাজ সেৱা কৰে, কিন্তু মোৰ কমপ্লিট ওলোটা। মই সমাজৰ লগত আছোঁ আৰু আমি 25 বছৰে বিহু পাতিছোঁ, বিহু গাইছোঁ, বিহু নাচিছোঁ, বিহু শিকাইছোঁ, বিহু জাজ কৰিছোঁ। বিহু অসমীয়া জাতিৰ স্বাভিমান, অসমীয়া আয়োজক। মাজে মাজে বিহুক লৈ এটা বিতৰ্কৰ সূত্ৰপাত হয়। বিহু সমিতিয়ে কিছুমান এছঅপি দিছে, এইখন সূত্ৰপাত কি ক'ব? বিহুক লৈ বিতৰ্কৰ এটা অসমীয়া ৰাইজৰ আঘাত। শুনক, বিহু অসমীয়াৰ বাপতি সাহোন। বিহু হৈছে পৰম্পৰা উৎসৱ, বিহু হৈছে কৃষিভিত্তিক অনুষ্ঠান। মই ভাবোঁ ইয়াৰ কোনো ধৰণৰ বাক বিততা হ'ব নালাগে। ইয়াৰ যিখিনি নিয়ম কানুন আমি সকলো ফ'ল' কৰিব লাগে।